নিৰ্বাচন আহে, নিৰ্বাচন যায়। নিৰ্বাচন আহিব, নিৰ্বাচন যাব। কিন্তু ভোটাৰ ৰাইজে কি পায়, কি পাব? এই শীৰ্ষক লৈ আজি বিশেষ এটা আলোচনা কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আজি বিশেষ অতিথিক আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰাইমাৰী এলেকাৰ এগৰাকী খুব বিচক্ষণ ব্যক্তি, সচেতন ব্যক্তি, তেখেত ৰফিক চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত আছে। আৰু আছে আমাৰ মাজত চমৰীয়াৰ এলেকাৰ এজন সচেতন ব্যক্তি, তেখেত সুফিউৰ ৰহমান আমাৰ মাজত উপস্থিত আছে। দুয়োগৰাকী অতিথিক আমাৰ MP নিউজৰ এনে মজিয়াত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজত MP নিউজক অকণমান সময় উলিয়াই দিয়াৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচন কেন্দ্ৰিক কিছু কথা আমি আলোচনা কৰিবলৈ আচলতে চেষ্টা কৰিম। প্ৰথমতে আমি ৰফিক চৌধুৰী ছাৰৰ ওচৰত আহিছোঁ। ছাৰ, যিহেতু নিৰ্বাচন সমাগত, আমি ভোট দিওঁ প্ৰতি বছৰে বা 5 বছৰ মূৰে মূৰে আমি ভোট দিওঁ। ভোট আহে, ভোট যায়। মই কথাটো উল্লেখ কৰিছোঁ। এই শীৰ্ষক আজি আলোচনা পাতিম, খুব খোলাকে আমি আচলতে আলোচনা কৰিম। আচলতে নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আমি আচলতে কেনেকুৱা পন্থা অৱলম্বন কৰিব লাগে বুলি আপুনি অনুমান কৰে ছাৰ? এতিয়া চাওক যে সমাজটো এতিয়া পৰিৱৰ্তন হৈছে। এতিয়া একোটা সমাজ এতিয়া গৰৈ মাৰি সন্তুলি বুলি ক'লেই যে এতিয়া আৰু আইচলেটেড হৈ থকা নাই। এতিয়া ডিজিটেল যুগ, যে এইটো সময়ত গোটেই বিশ্বই মানে এইটোৰ লগত সেইটো মানে খুব দ্ৰুত গতিত মানে জড়িত হৈ যাব পাৰে। তেনেকুৱা সময়ত যে প্ৰতিটো স্তৰতেই এইটো একদম গ্ৰাম্য স্তৰেই হওক বা যিকোনো পৰ্যায়তেই এতিয়া মানুহৰ মানে কমিউনিকেশ্যন কৰাত মানে বাধা নাই, খুব সোনকালে হৈ যায়গে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত এতিয়া নিৰ্বাচন আহিছে, নেতা নিৰ্বাচন কৰিব লাগিব। নেতাও ঠিক তেনেকুৱা ডাইনামিক হ'ব লাগিব, যথেষ্ট গতিশীল হ'ব লাগিব। কাৰণ এতিয়া যিবিলাক চেলেঞ্জ যিবিলাক আছে, এই চেলেঞ্জবিলাক মোকাবিলা কৰিব গ'লেতো নেতা ঠিক তেনেকুৱাই হ'ব লাগিব। আৰু এতিয়া শিক্ষা দীক্ষাৰ যুগ। এতিয়া যদি নেতা যদি প্ৰকৃতাৰ্থত শিক্ষিত নহয়, তেতিয়াহ'লে সেইগৰাকী নেতাই এতিয়া কেনেকে এই যে এতিয়াৰ যিটো আধুনিক যিবিলাক চেলেঞ্জ, এইবিলাক কেনেকে ফেচ কৰিব? কাৰণ সমাজখনতো সময়ৰ লগত আগবাঢ়িব লাগিব। আৰু আমাৰ এই বিশেষকৈ চমৰীয়া সমষ্টি, বিশেষকৈ এইটো মানে এই পেৰিফেৰেল এৰিয়াতেই এইটো গঠিত হৈছে। বিশেষকৈ নৈপৰীয়া মানুহ যথেষ্ট আছে, সমস্যা বহুত। তো তাত যদি তেনেকুৱা বিচক্ষণ নেতা যদি নাথাকে আৰু ৰাইজে যদি এই ক্ষেত্ৰত সজাগ নহয়, তেতিয়াহ'লেতো ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই ভাবোঁ যে নেতাটো শিক্ষিত হ'বই লাগিব। আৰু কেৱল শিক্ষিত হ'লেও নহ'ব, তেওঁ সৎ হ'ব লাগিব, তেওঁ ডাইনামিক হ'ব লাগিব, তেওঁ তেনেকুৱা মানে ভাল এজন মানে বক্তাটো হ'বই লাগিব। তেওঁ তাৰ লগে লগে তেওঁৰ সামাজিক সমস্যা সমাধান কৰাৰ যিটো আন্তৰিকতা, সেইটো তেওঁ থাকিব লাগিব। কেৱল যে মানে ভোটৰ নামত ভোট দিম, নেতাৰ নামত নেতা বনাই থাকিম। অৱশ্যে এই ক্ষেত্ৰত মই কিন্তু এটা কথা ক'ম, যে এই ক্ষেত্ৰত ৰাইজেও কিন্তু জগৰীয়া। ৰাইজে ভাবে যে ইলেকশ্যন খেলিব লাগিলে, নিৰ্বাচন খেলিব লাগিলে নেতাগৰাকী মানে একদম সাংঘাতিক মানে সহজ সৰল শিক্ষিত মানুহ হ'লেই নহ'ব। তেওঁলোকৰ ভাৱটো এনেকুৱা যে মানে থানাৰ লগত যেনিবা মানে খুব এটা ডিল কৰিব পাৰিব লাগিব, দাদাগিৰি থাকিব লাগিব, টকা পইচা যেনেকেই হওক আহৰণ কৰি মানে খুব খৰচ কৰিব পাৰিব লাগিব। এনেকুৱা এটা কিন্তু ৰাইজৰো এটা ভাৱ আছে। আৰু এইটোৱে কি কৰে, কিছু সংখ্যক মানে দুৰ্নীতিগ্ৰস্ত সমাজৰ পৰা বিচলিত কিছু ব্যক্তি তাতে চান্স লয়, যে তেওঁলোকে ভাবে যে মানে যে টকা পইচা মোৰ বহুত আছে, সেইটো যেনিবা অন্যায়ভাৱে আহৰণ কৰা টকা পইচাই হওক, গাড়ী ঘোঁৰা দেখাব পাৰিলে যেন ৰাইজ ইমপ্ৰেছড হ'ব। আজিৰ তাৰিখত কিন্তু ইলেকশ্যনটো ঠিক তেনেকুৱাই হৈ আছে, যে এজন সৎ ব্যক্তি, সৎ শিক্ষিত মানুহ যে এজনে নিৰ্বাচন খেলিব, সেইটো ভাবিব নোৱাৰে। আৰু ৰাইজেও ভাবে যে নাই, এওঁ একেত বেছি সৎ মানুহে নিৰ্বাচন খেলিব নোৱাৰে। নিৰ্বাচন খেলিব লাগিলে যে মানে ডিৰেক্টলি মানে কথাটো এনেকুৱাই বুজায় যে ই দগাবাজ হ'ব লাগিব, মানে ইয়াৰ মানে উল্টা পুল্টাকৈ পইচাটো থাকিব লাগিব, বাহুবল থাকিব লাগিব। এই ধৰণৰ যিটো ভাৱধাৰা, সেই ভাৱধাৰাৰ কাৰণে আল্টিমেটলি কিছুমান ব্যক্তি ওলাই আহে, যিসকল আচলতে সেনেকুৱা শিক্ষিতও নহয়, বৰ জ্ঞানো নাই, কিন্তু বাহুবলী হয়। তেওঁলোকৰ টকা পইচাৰ দিশত বা মানে উল্টা পুল্টা যুৱ সমাজক মানে নেতৃত্ব দিব পৰা তেওঁলোকৰ মানে তেনেকুৱা এটা দক্ষতা দেখা যায়। পজিটিভলি সমাজটোক কিমানখিনি উপকৃত কৰে সেইটো তো কমেই হয়, কিন্তু উল্টা পুল্টা দিশত তেওঁলোকে আননেচাৰেলি কিছুমান যেনিবা একেবাৰে
মানে কোনো পারপাস নোহোৱাকৈ ফাংচন পাতি দিয়া, দুনিয়াৰ মানুহ গেদাৰিং কৰা, এই টাইপৰ যিবিলাক ছাৰৰ লগত কথা পাতিম। এইখিনিতে আমাৰ আন এগৰাকী অতিথি আছে যিহেতু, তেখেতৰ পৰা কিছু কথা লৈ ছাৰৰ ওচৰত আকৌ আহিম। শেহতীয়াকৈ যিটো পৰিস্থিতি চলি আছে সমাজত নাইবা গোটেই অসমত, আচলতে এই ক্ষেত্ৰত নেতা নিৰ্বাচন কৰা বেছি উপযুক্ত নে দলক সমৰ্থন কৰা বেছি উপযুক্ত, অলপমান দেখুৱাই আপুনি। এতিয়া চাওক, কথাটো হ'ল আগৰ ৰাজনীতি বা ৰাজনৈতিক পৰিৱেশ আৰু বৰ্তমান সময়ৰ ৰাজনৈতিক পৰিৱেশ এটা বাষ্ট এটা ডিফাৰেঞ্চ আহি গৈছে, আমি লক্ষ্য কৰি আছোঁ। কিয়নো সময়ৰ ক্ষেত্ৰত আমাৰ মানুহখিনি প্ৰত্যেকখন গাঁও বা সমাজ, প্ৰত্যেকটো সম্প্ৰদায় শিক্ষিত হৈ আহিছে। আৰু এই শিক্ষিত মানুহখিনিয়ে প্ৰকৃততে আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈকে যিহেতু গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, সংখ্যাগৰিষ্ঠ আসনপ্ৰাপ্ত ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে। এইটো এটা সাংবিধানিক প্ৰক্ৰিয়া, আৰু সাংবিধানিক প্ৰক্ৰিয়াত যাবলৈ হ'লে আমি দলৰ কথাটো আনিব লাগিব। সকলোৱে যদি ইণ্ডিভিজুৱেলি ইলেকশ্যন খেলি নিৰ্বাচিত হৈ MLA হৈ যায় বা MP হৈ যায়, তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰে, আৰু সেইটোও সংবিধানত আমাৰ নাই। গতিকে আমি দলৰ কথাটো আনিব লাগিব। কিন্তু দলৰ কথাটো আনিবলৈ গ'লে আমি অলপ বহল ভিত্তিত যাব লাগিব, গোটেই অসমখনৰ কথা ভাবিব লাগিব, নাইবা গোটেই ভাৰতবৰ্ষৰ কথা চিন্তা কৰিব লাগিব। কিন্তু স্থানীয় ব্যক্তি হিচাপে আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু এলেকাধীন আমাৰ এই নৈপৰীয়া, ছাৰে কৈছে নৈপৰীয়া এলেকাত যিখিনি মানুহ আছে, তেওঁলোকে এটা সময়ত শিক্ষা দীক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন দিশত পিছপৰা আছিলে। তেওঁলোকৰ জ্ঞানৰ যথেষ্ট অভাৱ আছিলে, কমিউনিকেশ্যনৰ অভাৱ আছিলে। কিন্তু বৰ্তমান সময়ত মানুহখিনি সজাগ হৈছে, সচেতন হৈছে। তো ৰাজনৈতিক দল আহিব যাব, চৰকাৰ গঠন কৰিব। কিন্তু কথাটো হ'ল যে সেই যিখন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব, তাত যদি আমি অকৰ্মণ্য এজন ব্যক্তিক বিধায়ক হিচাপে বা MP হিচাপে নিৰ্বাচিত কৰি দিয়াৰ পিছত সেইফালে চৰকাৰ থাকিলেও আমাৰ সমাজে আশা কৰা ধৰণে ফলটো নাপায়। গতিকে আমি প্ৰথমতে মোৰ মতে মই চাব লাগিব যে যিসকল ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ভিতৰত আটাইতকৈ যোগ্য ব্যক্তি কোনজন আছে, তেওঁৰ যোগ্যতাটো। আপুনি দুটা কথাতে সাপোৰ্ট কৰিছে, দলটো লাগিব। দলটো ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত আমি সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰা এটা প্ৰক্ৰিয়া আছে, আৰু এইটো বাধ্যতামূলক হয়। গতিকে দলটো লাগিব। কিন্তু দলে এনেকুৱা প্ৰাৰ্থীক আচলতে প্ৰক্ষেপ কৰিব লাগে সমষ্টিসমূহত, কেৱল চমৰীয়া সমষ্টি বুলি মই কোৱা নাই। আগত যি হৈছে বৰ্তমানৰ এই অত্যাধুনিকতাৰ যেটা যুগ, গ্লোবেলাইজেশ্যনৰ এটা যুগ, এই যুগত এনেকুৱা কোনো নেতা প্ৰক্ষেপ কৰিব নালাগে যাৰ জৰিয়তে সমাজখন আৰু 5 বছৰৰ ঠাইত 10 বছৰ পিছুৱাই যাওক। এনেকুৱা হ'ব নালাগে। যিহেতু নাগৰিকসকল সচেতন হৈছে, তেওঁলোকে বিচাৰে, তেওঁলোকৰ সমস্যাসমূহ তেওঁলোকে অনুভৱ কৰে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সুবিধাসমূহ তেওঁলোকে বিচাৰে, তেওঁলোকৰ প্ৰাপ্য অধিকাৰখিনি তেওঁলোকে বিচাৰে, আৰু সেই অধিকাৰখিনি আদায় কৰি দিয়াৰ ক্ষেত্ৰত যিখিনি যোগ্যতা, সংবিধানৰ যিখিনি জ্ঞান, সামাজিক যিখিনি জ্ঞান, উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া যিবোৰ কাম কাজ এজন বিধায়ক হিচাপে বা এজন MP হিচাপে, সেইখিনি তেওঁ থাকিব লাগিব, সেই কেপাবিলিটি তেখেতৰ থাকিব লাগিব। তেতিয়াহে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিখন উপকৃত হ'ব। প্ৰথমত আমি ব্যক্তিজন চাব লাগে, তাৰপিছত কোনটো দলে সুস্থিৰ এখন ৰাজনৈতিকভাৱে গণতান্ত্ৰিক ৰাষ্ট্ৰটোক আগবঢ়াই লৈ গৈ আছে, সেইফালে আমি লক্ষ্য কৰিব লাগিব, যাতে গণতন্ত্ৰৰ নামত দেশখনত কোনো উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰি কোনো ৰাজনৈতিক দলে যদি ক্ষমতা দখল কৰিছে, আৰু ৰাজনৈতিক দলে ক্ষমতা দখল কৰাৰ পিছত তেওঁলোকে কৰিবলগীয়া জনহিতাৰ্থে কৰা কামবোৰৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থ, কেৱল নিজৰ কমিউনিটিৰ কথা চিন্তা কৰা, এই ধৰণৰ চিন্তা চৰ্চালৈ যিবিলাক দলে চৰকাৰ গঠন কৰে, তেনেকুৱা দলৰ পৰা আমি আঁতৰি থাকিব। আমি আপোনাৰ লগত কথা পাতিম। ছাৰৰ ওচৰত আহিছো। আচলতে সমস্যা সমাধান আচলতে কোনে কৰিব, দলে কৰিব নে প্ৰাৰ্থীয়ে কৰিব? এতিয়া চাওক যে দলেতো নিশ্চয় সমস্যা সমাধান নকৰে, দলে যেনিবা তেওঁ সহযোগ কৰিব পাৰে। আৰু এনেকুৱাও কথা নহয় যে দল নহ'লেই মানে আমি নিৰ্বাচন খেলিবই নোৱাৰিম, চৰকাৰ গঠন কৰিবই নোৱাৰিম, তেনেকুৱা কোনো কথা নহয়। যে আমি নিৰ্বাচিত যিসকল প্ৰতিনিধি, তেওঁলোকে য'ত সহমত মানে প্ৰকাশ কৰিব, আৰু যাৰ বেছি সংখ্যক মানে সমৰ্থন কৰিব, তেওঁলোকে দল মানে চৰকাৰ গঠন কৰিব। কিন্তু এতিয়া কথা হৈছে এই গণতান্ত্ৰিক ব্যৱস্থাত আজিৰ যিটো মানে পৰিস্থিতি, এই পৰিস্থিতিত দলবিলাকনো কিমানখিনি গণতান্ত্ৰিক? ওপৰে আমি গণতান্ত্ৰিকে দেখা পাওঁ, কিন্তু যিটো মানে দলীয় যিটো একনায়কত্ববাদ বা দলৰ ভিতৰত যিটো একনায়কত্ব,
যে তাত দেখা যায় তাত তো নির্বাচন তো গণতান্ত্রিকভাবেই খেলে, কিন্তু প্রার্থী সিলেকশন করা বা অন্যান্য ডিসিশনের ক্ষেত্রে দেখা যায় যে এনেই রাজহুৱাভাৱে হয়তো গণতান্ত্রিক হেৰি দেখুৱাই আছে, কিন্তু ইন্টারনালি যিসকলে ডিল কৰে তাত তো গণতন্ত্ৰ আছে জানো? তাত তো এক নায়কত্ববাদ, যে যিজন নেতাৰ হাতত যিমান মানে টকা পইচা আছে তেওঁ সেই দলৰ নেতা হৈ যায়, আৰু তেওঁৰ ডিচিশ্যন হৈ যায়, অট'ক্ৰেটিক হৈ যায়। গতিকে তেনেকুৱা এটা পৰিস্থিতিত দলে কিমানখিনি ভাল সিদ্ধান্ত ল'ব মোৰ কিন্তু সন্দেহ আছে। কাৰণ এতিয়া চাওক যে আমি আগৰ যদি ছয়গাঁও সমষ্টি বুলি কওঁ, ছয়গাঁও সমষ্টিত কেতিয়াবা ধৰক অগপ সৃষ্টিৰ আগলৈকে যে কেতিয়াবা এজন ভাল কেণ্ডিডেট কিমান দূৰ আহিছে মোৰ কিন্তু খুব সন্দেহ আছে। যেতিয়া ছয়গাঁও সমষ্টি আছিলে প্ৰায় দেখা গৈছে যে বাহিৰৰ পৰা তেওঁলোকে মানে কেণ্ডিডেট পঠিয়াই দিছে, তেওঁলোকে আহি ইলেকশ্যন খেলি গৈছে, ছয়গাঁও সম্পৰ্কে ভালকে জ্ঞানেই নাই, কিন্তু তেওঁলোকে দেখা গৈছে যে এনেই আবহাওয়া কৰিছে, প্ৰতিনিধিত্ব ছয়গাঁৱৰ নামত কৰিছে। মই নাম নকওঁ, যে এনেকুৱা এছ কংগ্ৰেছৰ আমি এম এল এ দেখিছোঁ এজন, তেওঁ গুৱাহাটীত বহি থাকে, তেওঁতো গোটেই মিছা কথাৰে ভাণ্ডাৰ আছিলে। বা পৰৱৰ্তী সময়ত আমি এতিয়াও দেখা পাইছোঁ যে ছয়গাঁও সমষ্টিৰ এম এল এ বুলি ক'লে বহুতে হাঁহিছিলে। তো কাম কাজ কিমানখিনি হৈছে সেইটো কিন্তু ভাবিবলগীয়া। বা ঠিক তেনেকুৱা বকো সমষ্টিও এটা ৱেল ৰিপ্ৰেজেণ্ট কিমানে কৰিছে তাত কিন্তু সন্দেহ আছে। প্ৰাৰ্থীৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে না, প্ৰাৰ্থীৰ ওপৰতো নিৰ্ভৰ কৰিবই, কাৰণ প্ৰাৰ্থী তেওঁহে আল্টিমেটলি প্ৰতিনিধিত্ব কৰিব সমষ্টিটোক, যিহেতু দলেতো সদিচ্ছা থাকিব লাগিব, তেওঁৰ সেইখিনি জ্ঞান থাকিব লাগিব। গতিকে সেইখিনি থাকিলেহে মানে ৰাইজে কিবা এটা পাব বুলি আশা কৰিব পাৰি। আৰু ৰাইজেও হয় কি যে ৰাইজে ধৰক এতিয়া পাব যে, তাৰ কাৰণে মই ভাবোঁ কি ৰাইজৰো কিছু মানে গুণগত মানদণ্ড তেওঁলোকৰ থাকিব লাগে। কাৰণ ৰাইজেও কৰে কি আল্টিমেটলিতো মানে যিজন মানে প্ৰতিনিধি থাকে তেওঁক এনেকুৱা এটা পৰিস্থিতিলৈ ঠেলি লৈ যায়। এই বিগত মই এতিয়া দেখা পাইছোঁ যে তেওঁলোকে নিৰ্বাচন অহাই নাই, কিন্তু কিছুমান দলৰ পৰা দেখা পাইছোঁ যে তেওঁলোকে প্ৰাৰ্থিত্ব পাবৰ কাৰণে যিমান টকা খৰচ কৰিব লগা হৈছে, যিমান হেজাৰ মানুহলৈ ঘূৰিব লগা হৈছে, যিমান মানে তেওঁলোকে খৰচ কৰিব, এই খৰচবিলাক তেওঁলোকে কৰিব ওলাব। ধৰক এই যে 5-10জন মানুহ যিমানকে যে ঘূৰি আছে, তেওঁলোকে মানে টিকেট পাবৰ কাৰণে তেওঁলোকৰ দলক দেখাব লাগে যে তেওঁৰ জনসমৰ্থন বেছি আছে, এইটো কৰিব গৈ, এই কুচকাৱাজ কৰিব গৈ তেওঁৰ কিমান খৰচ হৈ আছে। ইমান যদি খৰচ কৰে টিকেট এজনী পাব, বাকীবিলাকে কি কৰিব? আৰু যিয়ে ইমান টকা খৰচ কৰি তেওঁ যে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব, তেওঁ নিৰ্বাচন কেনেকে খেলিব? নিৰ্বাচন খেলাৰ পিছত ৰাইজৰ কাম কেনেকে কৰিব? গতিকে এই পৰম্পৰাৰ পৰা মই ভাবোঁ যে দলবিলাকেও কিন্তু কিছু সংস্কাৰ কৰিবলগীয়া হৈছে। যদি দলবিলাকে যদি সংস্কাৰ সাধন নকৰে, তেতিয়াহ'লে অনাগত দিনত মানে সমাজৰ কিবা উপকাৰ কিমানখিনি হ'ব তাত কিন্তু সন্দেহ আছে। দল সংস্কাৰৰ কথা আহিছে যিহেতু আমাৰ মাজত, বিগত সময় আমি দেখি আহিছোঁ যে বকো সমষ্টিত বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিছিল, বা বৰ্তমানো কংগ্ৰেছৰ ৰানিং বিধায়িকা আছিলে বকোৰ, যিহেতু এতিয়া নৱগঠিত চমৰীয়া সমষ্টি গঠন হ'ল, ইয়াতে কোনো বিধায়ক বা বিধায়িকা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব যে চমৰীয়া সমষ্টিখন আজিৰ দিনত বহুত পিছপৰা, এই ক্ষেত্ৰত ৰাইজে কিবা ভুল কৰিলে নেকি? ভোট দিয়াৰ ক্ষেত্ৰত বা নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাইজে কিবা জগৰীয়া নেকি? হয়, এই ক্ষেত্ৰত মই ভাবোঁ ৰাইজৰ ভুল আছে, নথকা নহয়। কিন্তু ৰাইজৰ ভুলৰ আমাৰ যিখিনি চমৰীয়া সমষ্টি, চমৰীয়া ব্লকৰ অন্তৰ্গত আগৰ বকো সমষ্টি আছিলে, কথাটো হ'ল আপোনালোকে নিশ্চয় জানে প্ৰায় 40 বছৰ আমাৰ এছ চি ৰিজাৰ্ভেশ্যন হৈ থাকিল, আৰু এছ চি ৰিজাৰ্ভেশ্যন হৈ থকাৰ কাৰণে আমাৰ যিখিনি দক্ষ জেনেৰেল কাষ্টৰ মানুহ আছে তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ পৰা বিৰত থাকিবলগীয়া হ'ল। আৰু এই সুযোগটো কংগ্ৰেছেই কওক বা AGP দল হওক বা আন কোনোবা AUDF দল হওক, তেওঁলোকৰ যিসকল নেতা তেওঁলোকে গ্ৰহণ কৰিছিল। কেনেকৈ গ্ৰহণ কৰিছিল? যে নিৰ্ধাৰিত কিছুমান ব্যক্তি যিসকলে এই সমষ্টিটোত প্ৰতিনিধিত্ব কৰিছিল, তেওঁলোকৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাছিলে। আৰু এই কথাটো তেওঁলোকে জানিছিল যে কংগ্ৰেছৰ পৰা টিকট দিলে ময়ে পাম, AGPৰ পৰা টিকট দিলে ময়ে পাম, AUDFৰ পৰা টিকট দিলে ময়ে পাম, গতিকে মোক মানুহে ভোট দিব, মোক ভোট দিলে মই এইটো সুযোগ গ্ৰহণ কৰা হৈছিল। যাৰ কাৰণে কংগ্ৰেছ কওক বা AGP কওক বা আন দলৰ MLA সকল যে আছিলে, তেওঁলোকে এই সুযোগটো গ্ৰহণ কৰি জনসাধাৰণক সদায় ঠগিছিলে, জনসাধাৰণৰ প্ৰাপ্যখিনি দিয়াৰ পৰা তেওঁলোকক সদায় বঞ্চিত ৰাখিছিলে। তেওঁলোকে জানিছিল যে জনসাধাৰণ বাধ্য, আমাক ভোটদান কৰিবলৈ বাধ্য। গতিকে এই ক্ষেত্ৰত বকো আৰু এতিয়াৰ যিটো চমৰীয়া, এই চমৰীয়া সমষ্টিত এতিয়া এটা নতুনত্ব আহিছে।
এই নতুনত্বই মানুহৰ মাজত এটা ভাল উৎসাহ উদ্দীপনা আনি দিছে। এই কাৰণে আনি দিছে যে আমি কোনোবা এজন যদি বেয়া ওলায় 5 বছৰ পিছত আমি তাক চেঞ্জ কৰি দিব পাৰিম। এই এটা সুযোগ মানুহৰ মাজত আহিছে। এতিয়া আপোনাক পচন্দ হোৱা নাই, 5 বছৰ আপুনি ৰাইজক ঠগিছে, ৰাইজৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি কৰা নাই, নেক্সট আপোনাক চেঞ্জ কৰি দিব ৰাইজে, মানি নলয়। গতিকে মই ভাবোঁ যে এইটো আচলতে ৰাজনৈতিক দল নাইবা আমাৰ বক সমষ্টিৰ যিটো কণ্ডিশ্যন গ'ল, ৰাজনৈতিক দল নাইবা ব্যক্তি বা আমাৰ ভোটাৰসকলক আমি দোষাৰোপ নকৰোঁ। কথা হ'ল ছিষ্টেমটোৰে এটা দোষ আছিলে, এইটো আজি আমি অনুভৱ কৰোঁ আৰু তেতিয়াৰ পৰা অনুভৱ কৰি আছিলোঁ। আৰু এই এফচিটো আমাৰ পৰা উঠাই দিয়াৰ কাৰণে বহুতবাৰ এইটো সংগ্ৰাম হ'ল, একমাত্ৰ এই সমষ্টিখনৰ উন্নয়নৰ আশাত। জলজলি নদীৰ ইপাৰে যিকেইখন জিপি আছে, গাঁও পঞ্চায়ত আছে, এই কেইখন গাঁও পঞ্চায়তৰ উন্নয়নৰ তুলনাত জলজলি নদীৰ সিটো পাৰৰ পৰা আৰম্ভ কৰি একেবাৰে লাম্পিলৈকে, মেঘালয় বৰ্ডাৰলৈকে আপুনি চাব, সেইবিলাক ঠাইত যিমান উন্নয়ন হৈছে তাৰ তুলনাত আমাৰ এইবিলাক অঞ্চলত 10% বা 20% উন্নয়ন হোৱা নাই। কাৰণ কি? ইয়াৰ মূল কাৰণটো হ'ল তেওঁলোক মানে যিসকল আমাৰ MLA আছিলে, তেওঁলোক এইটো সুবিধা গ্ৰহণ কৰিছিলে যে আমাৰ কোনো বিকল্প নাই, আমি তেওঁলোককেই ঘূৰি ঘূৰি নিৰ্বাচিত কৰিব লাগিব। ভোট বেংক হিচাপে আমাক ৰেগুলাৰলি ইউজ কৰি আহিছে সুদীৰ্ঘ 35-40 বছৰ। নাই, এইটো দলৰ দোষ মই নিদিওঁ, এই দোষটো সম্পূৰ্ণৰূপে প্ৰাৰ্থীজনৰে আছিলে। তেওঁ আমাৰ প্ৰতি কাম কৰাৰ সদিচ্ছা নাছিলে আৰু তেওঁ আমাক লুটি পুটি খোৱাৰ এটা পৰিকল্পনা হাতত লৈহে নিৰ্বাচনত নামিছিলে। এই ক্ষেত্ৰত ছাৰৰ ওচৰত আহিছোঁ, সময়ত চৰ্চা হোৱা দেখা যায়, আমি বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, স্থানীয় প্ৰাৰ্থী আৰু বাহিৰৰ পৰা অহা প্ৰাৰ্থী দুটাৰ মাজত, এই দুটা বাক্যৰ মাজত তুমুল যুদ্ধ হোৱা এতিয়া পৰিলক্ষিত হৈছে। পূৰ্বৰ যিটো ছয়গাঁও, তাতো আমাৰ ক'বলৈ গ'লে স্থানীয় প্ৰাৰ্থী নহয় তেখেত, আপুনি কি কয়? তেখেত স্থানীয় নহয়, গুৱাহাটী। যিটো বকৰ আছিলে, বকৰ স্থানীয় নহয়, দুটা বাহিৰৰ পৰা। গতিকে বাহিৰৰ পৰা ইমান দিন আমাক প্ৰতিনিধিত্ব কৰিলে, তাৰ পৰা আমি কি পালোঁ আৰু কি পোৱা নাই, আৰু স্থানীয় হ'লে আমি কি পাম আৰু কি নাপাম, এই বিষয়ত যদি অলপমান কয় আমাৰ ৰাইজক। এতিয়া চাওক, আপুনি তাৰ পৰা যিটো আমাৰ অভিজ্ঞতা হ'ল, আপোনাৰ যদি নিজৰ দক্ষতা আছে, প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ আমাৰ আছে, আৰু প্ৰতিটো সমষ্টিতে তাৰে স্থানীয় ব্যক্তিৰ প্ৰতিনিধিত্ব কৰাটো আগ্ৰহ এটা থাকিবই, নিশ্চয় থাকিব। কিন্তু এই ক্ষেত্ৰত অৱশ্যে কিছু সেই দলীয় কিছু একঘেয়ামী কিছুমান আছে, যে তেওঁলোকে প্ৰায়ে দেখা গৈছে যে বাহিৰৰ পৰা প্ৰাৰ্থী আনি ইম্প'জ কৰিছে, আৰু এইটো বিশেষকৈ ছয়গাঁও সমষ্টিতো প্ৰায়ে দেখিছোঁ। বকত অৱশ্যে বহুত সময়ত লোকেল দিয়া গৈছে, আৰু স্থানীয় হয় এচি থকাৰ কাৰণে বা তাতে হয়তো আমি কিন্তু দেখিছোঁ যে গোপী দাসেই হওক বা জ্যোতি দাসেই হওক, তেখেতসকল কিন্তু তাৰে স্থানীয়, আৰু তেওঁলোকৰ লিডাৰশ্বিপটো বাহিৰৰ মাজত অলপ হ'লেও চামথিং অলপ ডিফাৰেণ্ট আছিলে, ৰাইজৰ কিছু হ'লেও বেছি উপকাৰ আহিছিলে, যেই হওক। কিন্তু সেই হিচাপত ছয়গাঁৱত কিন্তু আজি বহুত বছৰেই, বিশেষ কংগ্ৰেছক এইটো ক'বই লাগিব যে তেওঁলোকে কিন্তু স্থানীয় প্ৰাৰ্থী দিব পাৰিলে, বহুত উপযুক্ত প্ৰাৰ্থী আছিলে। এইটো আমি ধৰক কেৱল যে সংখ্যালঘু এলেকাৰ পৰা একদম সেনেকুৱাও নহয়, মেজৰিটি এলেকাতো যথেষ্ট উপযুক্ত প্ৰাৰ্থী আছিলে, সংখ্যালঘু এলেকাতো আছিলে, কিন্তু তথাপিও দেখা গৈছে তেওঁলোকে বাহিৰৰ পৰা আনি কেণ্ডিডেট দিছে, অথচ তাতকৈ কিন্তু গুণগতভাৱে বহুত উন্নত প্ৰাৰ্থী লোকালি আছিলে, কিন্তু দিয়া নাই। তো যেই হওক, তো এইবিলাক ক্ষেত্ৰততো খুব এটাতো থাকিবই মানুহৰ, আৰু যিটো বস্তু ধৰক তেওঁলোকে পোৱা নাই তাৰ প্ৰতি এটা আগ্ৰহ এটা থাকিবই। কাৰণ চাওক, যেতিয়া ৰামপুৰ সমষ্টি আছিলে 1952 চনত, মোৰ দেউতা হাতীমালি চৌধুৰী তেখেত প্ৰথম ইলেকশ্যন খেলিছিলে, আৰু মাত্ৰ 1000 ভোটত তেওঁ হাৰিছিলে, কিন্তু সেই সময়তো তেওঁ স্থানীয় ব্যক্তি হিচাপে যথেষ্ট মানুহে ভোট দিছিলে। তো তাৰপিছত দেখা গ'ল যে নাই, আৰু আমাৰ এলেকাৰ পৰা আৰু কোনো মানে যিমানবাৰেই খেলিছে দেখিছোঁ, 77তো মোৰ দেউতাই খেলিছিলে, মতলিবালি খেলিছিলে, কিন্তু তেওঁলোক মানে ৰাইজে যেনেকুৱা দেখা গ'ল যে তেওঁলোকে দলীয় সেনেকুৱা টিকেট নাপালে, যাৰ কাৰণে তেওঁলোকে জয়ী হ'ব নোৱাৰিলে। কিন্তু এতিয়া চাওক, এতিয়াতো আমাৰ যিসকল বিশেষকৈ চমৰীয়া সমষ্টি হোৱাৰ পিছত, তো এইটোতো একেবাৰে অৱশ্যম্ভাৱী যে মানে স্বতঃস্ফূৰ্তভাৱে যুৱক ওলাই আহিবই, কাৰণ এতিয়া চাওক যে গৰৈমাৰী সন্তলী এলেকাত যথেষ্ট উপযুক্ত যুৱক আছে, যিসকলে উচ্চ শিক্ষিত, খালি ইয়াতেই নহয়, বিভিন্ন দেশৰ বিভিন্ন উচ্চ পৰ্যায়ৰ অনুষ্ঠানৰ পৰা লিখা পঢ়া কৰিছে, ইভেন বাহিৰৰ পৰাও কৰিছে। গতিকে তেনেকুৱা যুৱক থকা অৱস্থাত তেওঁলোকে প্ৰাৰ্থীত্ব আগ নবঢ়াব, এই কথাটো আমি ভাবোঁ কেনেকৈ?
এইটো আমি ভাবিব নোৱাৰো। উম, তেওঁলোকতো আগবঢ়াবই। আৰু মই ভাবো যে এই উচ্চ শিক্ষিত বিভিন্ন ভাল ভাল অনুষ্ঠানৰ পৰা লিখা পঢ়া কৰা মানুহেইতো প্ৰাৰ্থিত্ব আপুনি কৰিব। ক'ব বিচাৰিছে স্থানীয় প্ৰাৰ্থী হলে আমাৰ উন্নয়নৰ অধিক ক্ষিপ্ৰগতিত নাই, আগবাঢ়িব। এইটোতো নিশ্চয় হ'ব। আমাৰ বাট, আমাৰ সমাজ, আমাৰ মানুহ, আমাৰ যিটো এটা ফিলিংছ থাকিব, আমাৰ ঘৰ ইয়াতে থাকিব, তে আমি ইয়াতে শৈশৱ আমি ইয়াতে কটাইছো, যৌৱন কটাইছো, এতিয়াও আমি ফুল্লি ইয়াতে আছো। গতিকে আমাৰ যিটো অনুভূতি এইটো কিবা বেলেগ মানুহৰ হ'ব নেকি? হ'বই নোৱাৰে। গতিকে ছাৰৰ ওচৰত আহিম, দল নিৰ্বিশেষে কংগ্ৰেছে হওক, UDF হওক, BJP হওক, AJP হওক, উন্নয়নৰ ক্ষেত্ৰত স্থানীয় পাৰ্টিৰ প্ৰয়োজনীয়তা আপুনি কি কয়? এতিয়া চাওক, খুব কমকে চমুকে। হয়, উন্নয়নৰ ক্ষেত্ৰত স্থানীয় প্ৰাৰ্থীৰ যিটো ভূমিকা বা কেনেধৰণৰ তেওঁলোকে আগবাঢ়ে, প্ৰয়োজন আছে নেকি? প্ৰয়োজনীয়তা কি আছে নাই, সেই বিষয়ে কোৱাৰ আগতে মই জাষ্ট এটা কথা উনুকিয়াব খুজিছো যে আজি অসমৰ ৰাজনৈতিক পৰিৱেশটো যদি আমি চাওঁ, প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহখিনিক তেওঁলোকৰ নিজা নিজা ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁলোকৰ মাজৰ পৰাই, অৰ্থাৎ নিজৰ জাতি জনগোষ্ঠীৰ মানুহখিনিক প্ৰত্যেক ৰাজনৈতিক দলেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা দেখা যায়। এতিয়া আপুনি গোৰ্খা কওক, তাত গোৰ্খা মানুহ কেণ্ডিডেট দিব, গোৰ্খা এলেকাত যিখিনি আছে, ট্ৰাইবেল এলেকাত ট্ৰাইবেল কেণ্ডিডেট দিব, প্ৰত্যেক ৰাজনৈতিক দলেই দিব। কাৰণ তেওঁলোকে জানে যে যদি বেলেগ কাষ্টৰ মানুহ তাত দিয়া যায় আমি ৰাইজৰ সমৰ্থন নাপাওঁ। সেইকাৰণে তেওঁলোকে যি কাষ্টৰ মানুহ তাত বেছি আছে সেই কাষ্টৰ মানুহকে তেওঁলোকে প্ৰক্ষেপ কৰিব। এতিয়া নৱগঠিত চমৰীয়া সমষ্টিখন যদি আমি চাওঁ, প্ৰায় 90% ওপৰৰ মানুহ হ'ল বাংলাভাষী সংখ্যালঘু, বাংলাভাষী মুছলমান অধ্যুষিত অঞ্চল। এতিয়া মই আগতে উল্লেখ কৰিছো প্ৰায় 40 বছৰ আমি পৰাধীন হৈ আছিলো, এডচিত আছিলো। এতিয়া 8খন গাঁও পঞ্চায়ত আমাৰ এই চমৰীয়া সমষ্টিৰ লগত সংলগ্ন হৈছে, বকৰ পৰা আহি পেলাই। এতিয়া আমি বেলেগৰ অধীনত থাকি যি যাতনা, যি জ্বালা যন্ত্ৰণা ভোগ কৰিব লাগে, সেইখিনি অভিজ্ঞতা আমাৰ এই মানুহখিনিৰ সম্পূৰ্ণৰূপে আছে। আৰু মোৰ এটা ধাৰণা, আৰু আজি বৰ্তমানলৈকে যিখিনি সমাজ সচেতন ব্যক্তি আছে প্লাছ আমাৰ যিখিনি ভোটাৰ আছে, তেওঁলোকৰ মাজত সদায় শুনিবলৈ পোৱা যায় বাহিৰৰ ব্যক্তিক আমি আৰু সমৰ্থন নকৰোঁ। এটা বাতাবৰণৰ সৃষ্টি হৈছে। কাৰণ নন্দিতা দাস নামেই ললো মই, তেখেতৰ মানে যিখিনি কৰি গ'ল, বা আমাৰ এডচিৰ মানুহ থাকোঁতে আমাৰ গোপীনাথ দাস বা নাইবা হয়তো জ্যোতিপ্ৰসাদ দাস আদি মানুহখিনিয়ে আমাৰ মানুহখিনিক যেনেধৰণে আচৰণ কৰিলে, সেইফালৰ পৰা এটা অভিজ্ঞতা হৈছে যে বাহিৰৰ মানুহ যদি আমাৰ মাজত প্ৰতিনিধিত্ব কৰিবলৈ আহে, আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো খাটাং। যাৰ কাৰণে মানুহখিনি আজি সজাগ হৈছে, আৰু যিহেতু যোগ্য ব্যক্তি আমাৰ মাজত যথেষ্ট ওলাইছে। মই ভাবো আজি কংগ্ৰেছ বুলি নহয়, UDF বুলি নহয়, AJP BJP বা যিকোনো ৰাজনৈতিক দল হওক, সমস্যাৰ সমাধান হ'ব লাগে। যদি তেওঁলোকে এই চমৰীয়া সমষ্টিত স্থানীয় প্ৰাৰ্থীৰ বাদে কোনো বেলেগ জাগাৰ পৰা আনি বা বেলেগ সম্প্ৰদায়ৰ কোনো ব্যক্তিক যদি ইয়াত প্ৰাৰ্থিত্ব দিয়ে, আটাইতকৈ কম ভোট সেইটো দলে পাব। এইটো কিন্তু খাটাং। আৰু যদি আমাৰ স্থানীয় প্ৰাৰ্থীসকল আহি যায় প্ৰত্যেকটো ৰাজনৈতিক দলৰ পৰা, ইয়াৰ মাজৰ পৰা নিৰ্বাচিত হবে সেইজন ব্যক্তি যিজন ব্যক্তিৰ আচলতে ৰাজনৈতিকভাৱে পৰিপক্ক, ৰাজনৈতিক গুণসম্পন্ন, সমাজৰ লগত মিলিজুলি চলা ব্যক্তি এজন, আৰু যাৰ ওপৰত মানুহৰ এটা আস্থা আৰু এটা বিশ্বাস আছে যে এওঁৰ জৰিয়তে ভৱিষ্যতে আমাৰ চমৰীয়া সমষ্টিখন উন্নয়নৰ দিশলৈ আগবাঢ়ি যাব। কি কওঁ, আমাৰ সময় বহুত কম থাকে এনে অনুষ্ঠানত কথা পাতিবলৈ অসুবিধা হয়। বেছি সময় ল'ব নোৱাৰি, আমি শেষ কৰিব লাগিব অনুষ্ঠান। শেষত কি আহ্বান জনাব আচলতে চমৰীয়া সমষ্টিৰ উন্নয়নৰ হকে, চমৰীয়া সমষ্টিৰ সমস্যা সমাধানৰ হকে আচলতে ভোটাৰ ৰাইজক কি আহ্বান জনাব, কি সচেতনমূলক কথা ক'ব আপুনি বুলি কয়? মই ভোটাৰ ৰাইজক এইটোৱে ক'ম যে তেখেতসকলে উপযুক্ত ব্যক্তিক মানে নিৰ্বাচিত কৰিব লাগে। এই দল বুলি কৈ পাগল হ'ব নালাগে। আমি দলীয় প্ৰাৰ্থীক নিৰ্বাচিত কৰি বহুতবাৰ দেখিছোঁ। যেতিয়াই সংকট আহিছে, সংকটৰ সময়ত তেওঁলোকে এছেম্বলিত বা পাৰ্লিয়ামেণ্টত একো মাতা নাই। কাৰণ তেওঁলোকে একো মাতিবও নোৱাৰে, কাৰণ তেওঁলোকে ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়ায় যিসকল তেওঁলোকৰ মানে দলৰ যিবিলাক নেতা, তেওঁলোকৰ কথা শুনিব, তেওঁলোকৰ মানে অবেডিয়েণ্ট মানে ষ্টুডেণ্ট। গতিকে তেওঁলোকৰ পৰা যে ৰাইজে কিবা পাব মই আশা নকৰোঁ। কিন্তু ৰাইজে কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ যে
শিক্ষিত ভাল মানুহক তেওঁলোকে নিৰ্বাচিত কৰাৰ মন এটা গঢ়িব লাগে আৰু লগতে ৰাইজেও কিন্তু নিজকে নিজে কিছু ৰিফৰ্ম কৰিব লাগে যে এই যে মানে কেৱল মানে এটা দল সৰ্বস্ব হৈ থাকে ৰাইজ যে অমুক দল হলেহে আমি মানে সুখী হ'ম কিন্তু আমি দেখিছো সেইবিলাক দলৰ মানে প্ৰতিনিধি আমি দেখিছো কোনো কামেই কৰা নাই কোনো ধৰণৰ আমাৰ NRCৰ সময়ত ইমান ক্ৰাইচিছ গৈছে বিভিন্ন জাতীয় যিবিলাক সমস্যা আহিছে সংকটৰ সময়ত একো মাত মাতা নাই গতিকে ৰাইজ মই ভাবো যে তেওঁলোকে নিৰপেক্ষ হ'ব লাগে উপযুক্ত ব্যক্তি নিৰ্বাচিত কৰিব লাগে আৰু তেওঁলোকেও নিজেও ৰিফৰ্ম হ'ব লাগে যে এই যে যিটো খৰচ কৰাৰ যিটো টেণ্ডেঞ্চি দুনিয়াৰ টকা পইচাৰ যিটো এটা মানে মেল পাতা যিটো এটা আৰম্ভ হৈছে এইবিলাকৰ পৰা তেওঁলোকে যদি সংস্কাৰ নকৰে তেতিয়াহ'লে ভাল প্ৰাৰ্থী কেতিয়াও ওলাই আহিব নোৱাৰিব ক্ষতি ৰাইজৰ হ'ব কাৰণ ৰাইজে ইলেকশ্যনৰ সময়ত কেৱল এই গাড়ী ঘোঁৰা দেখুৱাই দুনিয়াৰ ধূলি উৰাই ৰাইজক পৰৱৰ্তী সময়ত কি দিব সেইটো আমি এনেই বুজিব গতিকে এইবিলাকত মানে ৰাইজ মানে পতিয়ন যাব নালাগে ৰাইজৰ কিছু মানে নীতি নিষ্ঠতা থাকিব লাগে যে যাতে উপযুক্ত ব্যক্তি ওলাই আহিব পাৰে তেনেকুৱা এটা বাতাবৰণ ৰাইজে বনাব লাগে যাতে কম খৰচত ভাল ব্যক্তি আহি যাতে নিৰ্বাচন খেলাৰ এটা সুযোগ পায় আৰু ৰাইজে এইটো কেতিয়াও ভাবিব নালাগে যে মানে নিৰ্বাচন খেলিব লাগিলে জনপ্ৰতিনিধি হ'ব লাগিলে তেওঁ বাহুবলী হ'ব লাগিব তেওঁ একেবাৰে মানে যেনি তেনি টকা পইচা মানে গোটাব লাগিব আৰু মানে উল্টা পুল্টা মানুহ হ'ব লাগিব তেনেকুৱা হোৱাৰ কোনো দৰকাৰ নাই বহুত ভাৰতবৰ্ষত বহুত ভাল মানুহে নিৰ্বাচন খেলি যাই একেবাৰে মানে কেন্দ্ৰীয় পৰ্যায়ত মন্ত্ৰী হোৱাও দেখা গৈছে যে লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে মানুহো গৈ প্ৰাইম মিনিষ্টাৰ হৈছে এনেকুৱা বহুত ভাল মানে APJ আব্দুল কালামৰ দৰে মানুহো ৰাষ্ট্ৰপতি হৈছে আৰু বহুত ভাল নেতৃত্ব দেশক জাতিক মানে তেওঁলোকে প্ৰদান কৰিব পাৰিছে গতিকে ৰাইজৰ এইটো বিশ্বাস থাকিব লাগে শেষ কৰিব লাগিব শেষত যদি আপুনি অকমান কয় যে ভোটাৰ ৰাইজৰ উদ্দেশ্যে কেনেধৰণৰ প্ৰাৰ্থী আচলতে নিৰ্বাচন কৰিলে আমাৰ চমৰীয়া সমষ্টিৰ উন্নয়ন হ'ব বা সমস্যাবিলাক সমাধান হ'ব খুব চমুকে মই এইখিনি কৈছো যে ইলেকশ্যন বুলিলে আমি পাগল হ'ব নালাগে ইলেকশ্যনৰ এটা মানে টেন্ডেন্সি আছে মানে ট্ৰেডিশ্যন এইটো যে ইলেকশ্যনৰ সময়ত মানুহবোৰ বলিয়া হৈ যায় তেওঁলোকে অতীত পাহৰি যায় আৰু অতীত পাহৰি যোৱাৰ ফলত বৰ্তমানত তেওঁলোকে সঠিক দিশত কামত লগাব নোৱাৰে গতিকে আমি ভোটাৰ ৰাইজক এইটো আহ্বান কৰিম যে আমি মানুহখিনি সচেতন হ'বলগীয়া সময় আহিছে সচেতন হ'ব লাগিব আৰু যোগ্য ব্যক্তিক যাতে নিৰ্বাচিত কৰি এই সমষ্টিখন উন্নয়নৰ পথলৈ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে ৰাইজ অলপ সচেতন হ'ব লাগে আৰু ইতিমধ্যে তেওঁলোকে এটা সিদ্ধান্ত ল'ব লাগে মই আহ্বানে ৰাখিম যে এইটো সিদ্ধান্ত তেওঁলোকে লৈয়ে পেলাব লাগে যে চমৰীয়া সমষ্টিত কোনো ৰাজনৈতিক দল সেইটো মই নকওঁ যিকোনো ব্যক্তি স্থানীয় ব্যক্তিক নিৰ্বাচিত কৰিব লাগে যাতে তেওঁ যদি আমাৰ উন্নয়নত গাফিলতি কৰে তেওঁক আমি ধৰিব পাৰোঁ ধৰিব পৰা এটা ব্যৱস্থা থাকে সেইকাৰণে স্থানীয় ব্যক্তিক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে মই আমাৰ চমৰীয়া সমষ্টিবাসী ৰাইজক আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ মই লাষ্ট এটা কথা ক'ব বিচাৰিছোঁ যে নিৰ্বাচনটোক আমি এনেকুৱা এটা উৎসৱমুখী হৈ যাব নালাগে আৰু বেছি আশাবাদী হ'ব নালাগে নিৰ্বাচন জাষ্ট খেলিম যোগ্য প্ৰাৰ্থী আমি নিৰ্বাচিত কৰিম বাছ সেইটো হৈ গ'ল কিন্তু নিৰ্বাচনৰ নামত যে আমি একদম কাম ধাম বাদ দি একদম সব এৰি ভাবিম যে নিৰ্বাচন খেলিব লাগিব আৰু মানে প্ৰাৰ্থী মানে বিজয়ী হোৱাৰ লগে লগে আমাৰ সব সমস্যা সমাধান হৈ যাব একো হৈ নাযায় কত বছৰে একো হোৱা নাই কাৰণ মোৰ ব্যক্তিগত সমস্যা মই সমাধান কৰিব লাগিব গতিকে তাৰ কাৰণে ৰাইজে নিজৰ ল'ৰা ছোৱালীক সত্যন্ততিক ভালকে লিখা পঢ়া কৰক আৰু ভাল কামত জড়িত কৰক আৰু আজিৰ যিটো মানে প্ৰত্যাহ্বান আমাৰ কাৰণে যিবিলাক চেলেঞ্জ যিবিলাক আমাৰ সমাজত আহিছে যে মাদক দ্ৰব্যৰ যিটো এটা অবাধ বিচৰণ আৰম্ভ হৈছে ড্ৰাগছৰ যিটো উৎপাত হৈছে আজি নাৰীৰ যিটো মানে অসন্মান আৰম্ভ হৈছে এইবিলাকৰ পৰা সমাজটোক যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজ অহৰহ সজাগ থাকিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চাই আছিলে MP নিউজ এনি আশা কৰোঁ আপোনালোকে চাই থাকিব আগন্তুক আৰু সময়ত নতুন কিবা অতিথি মাতি আনি নতুন কিবা অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ